মই এনেকে আমি তুমি কিবা বিতৰ্কত আশা দিয়া বিতৰ্কত নহয় আপুনি শুদ্ধ বিচাৰ কৰিব লাগিব কাৰণ এখন উচ্চ আসনত আপুনি অংশগ্ৰহণ কৰিছে আৰু যোগ্যতা অনুসৰি আপোনাক প্ৰদান কৰিছে আপুনি যদি এটা শুদ্ধ বিচাৰ দিব নোৱাৰে আমি মানি ল'ব নোৱাৰো আমি শুদ্ধ বিচাৰ দিও কেলে বিচাৰ কেনেকে আপোনাৰ 15 মিনিট হৈছে আমাৰ সম্পূৰ্ণ ওচৰত তথ্য আছে কাৰণ অন দা স্পটত আপোনাক কথাখিনি বিচাৰিছো এইজন বিচাৰকক আপোনালোকক মই পুনৰ অনুৰোধ জনাইছো যাতে দিহানামৰ অনুষ্ঠানত কেতিয়াও আসন অলংকৃত কৰিবলৈ যাতে নিদিয়ে আৰু কোনো কাৰ্য সমিতিয়ে যাতে এনেজন বিচাৰক মাতি আপোনালোকৰ অনুষ্ঠানটি বদনামত যাতে পৰিবলৈ নিদিয়ে তাক আপোনালোকে ধ্যান ৰাখিব প্ৰদান কৰিছে সেই দলটো ইতিমধ্যে টাইম বহুত পাৰ হৈ গৈছে আপোনালোকে কি চাইছে দিহানামত আচলতে কথালৈ অহা নাই টাইমটো হৈছে মই নিজেও ঘোষণা কৰিছো যে এনেকে টাইমটো অকণমান আউটডেট হৈছে কিন্তু অকলটো জাজ মই বহা নাই ন এইটো কাৰণে নহয় দিহানাম প্ৰতিযোগিতাত আচলতে আপোনালোকে কি ধাৰাটো চাই আপোনালোকে মই এনেকে তুমি কিবা বিতৰ্কত আশা দিয়া বিতৰ্কত নহয় আপুনি শুদ্ধ বিচাৰ কৰিব লাগিব কাৰণ এখন উচ্চ আসনত আপুনি অংশগ্ৰহণ কৰিছে আৰু যোগ্যতা অনুসৰি আপোনাক প্ৰদান কৰিছে আপুনি যদি এটা শুদ্ধ বিচাৰ দিব নোৱাৰে আমি মানি ল'ব নোৱাৰো আমি শুদ্ধ বিচাৰ দিও কেলে বিচাৰ কেনেকে আপোনাৰ 15 মিনিট হৈছে আমাৰ সম্পূৰ্ণ ওচৰত তথ্য আছে কাৰণ অন দা স্পটত আপোনাক কথাখিনি ভাওনা বচন গোৱা পৰা আহি দিহানামৰ বিচাৰ কথা আজিলৈকে কোনো দেখাই নাই নহ'ব বিচাৰ হল আছাম এবাকে নহ'ব ইমান সুজা কথা নহয় সেই দল এটাই পাই ভুলকে গাইছে মই পৰিবেশনটো দেখাই দিম না মই ভুলকে গাইছে ভুলকেটো পৰিবেশনটোকে দেখাই দিম তোমালোকে ইউটিউবত দিবা কোন ডখৰত ভুলকে গাইছে কমিটি সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত হ'ব লাগিব আপুনি যেতিয়া কৈ আছে বেল বাজিছিলে না সেইটো কমিটি সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত এইটো পিছত আপোনালোকে বিদুষাৰটো মানে কি হয় আমিতো ওপৰ মহললৈ কম ন আমি এয়াই নহয় আপোনালোকক এয়াইটো আমি কৈ পেলাই আমি দিহানামৰ ওপৰলৈ দিম বাইদেউ শিৱসাগৰ জিলা কমিটিৰ তেওঁ জিলা কমিটিত আছে জিলা কমিটিত ময়ো আছো ন আমি সাংগঠনিক সম্পাদক মই কালচাৰ ছেক্ৰেটাৰী তেওঁতো তেতিয়া আমি সোধাই নিও ন কিন্তু আপোনালোকৰ অনুষ্ঠানটো এই কাৰণে আমি চব ফেচবুকে লিখিব কাৰণ আমি ডাইৰেক্ট স্পষ্টভাৱে সোধাটো আপুনি আহিব নালাগে যদি নাজানে আপুনি কেলে আগবাঢ়িছে যদি নাজানে লাগি আছে সভাপতি সম্পাদক কোন আৰু বিচাৰক দুজন আপোনালোকে হেৰি কৰি দিয়ক আমাক ভুল ত্ৰুটিখিনি আমাক অন দা স্পটত জনক কেমেৰা সন্মুখত তাত আমি প্ৰশ্ন কৰিবলৈ সুবিধা নহয় আমি থাকিবলৈ সময় নাই নহয় আমি স্পষ্টত আমি বিচাৰকৰ আগতো সুধিব ধৰা কাৰণ এটা নিয়মাৱলী দিয়া হয় নিয়মাৱলীত যদি 10 মিনিট লিখা আছে 14 মিনিট পৰিবেশন কৰা কেনেকে পাব 15 মিনিট নহয় এইটো ৰেকৰ্ডিং আছে নহয় বিচাৰক কেলে উপস্থিত নাথাকে আপোনালোকতো হেতুৱে কৈছো যে আপোনালোকে সুধক নাই বিচাৰক এনে পলালে নহব নহয় এইটো যুক্তিসংগত নহয় না টাইমটো বাঢ়ি গৈছে কাৰণটো আমাৰ প্ৰব্লেম হৈছে টাইমটো বাঢ়ি গলে 13 সেকেন্ড পাৰ হোৱা কাৰণে আমি পুরো প্ৰতিযোগিতা বিৰতি হ'ল না 3 মিনিট বাঢ়ি গৈছে 3 মিনিট বাঢ়িছে কি আকৌ মই বুজি পাইছোঁ নহয় এইটো একে কথা হ'ল আমাৰ তোমালোকেতো যিটো সিদ্ধান্ত ল'লা তোমালোকে যেনেকৈ যিটো দিবলৈ যেতিয়া এতিয়া যিখন প্ৰতিযোগিতা পাতিলা আমি বহুত প্ৰতিযোগিতা কৰিছোঁ বহুত প্ৰতিযোগিতা কৰিছোঁ এনেকুৱা আৰু আমি তোমালোকে যিজন বিচাৰক মাতিলা আৰু সেইজন প্ৰথম বিচাৰক দেখিছোঁ তেওঁৰ বিষয়ে যদি আমি ভালকৈ দিহানামৰ বিষয়ে যদি কিবা এটা সোধোঁ হয়তো নাজানিবও পাৰে আমি মহিলা বাইদেউ যিজনী জিনুমা বাইদেউ সেই জিনুমা বাইদেউৰ কথা নকওঁ কিন্তু তোমালোকে এনেকুৱা এজন বিচাৰক মাতি পেলাই যে দিহানামটো তোমালোকক এতিয়া হাতত তোমালোকৰ কাণত বন্ধুক থৈ পেলাই তোমালোকৰ এই জৰাবাৰী সত্ৰখনৰ এটা বদনাম কৰি থৈ গুচি গ'ল সেই তেতিয়াহ'লে তোমালোকে তাৰ বিষয়ে কিবা এটা মাত মাতিম আমি এইটোৱে কৈছোঁ যে আপোনালোকক আমি গোটেইকেইজন বিচাৰ এইটো আজি আপোনালোক 3টা টিমেই নহয় ইয়াত আজি 6টা টিম জইন হৈছিল নহয়নে 6টা টিমেই থাকিব লাগিব আজি 6টা টিমেই থাকিব লাগিব আজি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ হ'লেও 6টা টিমেই লাগিব আমাক বুজি পালা না তেওঁলোকেতো পজিশ্যন নাই পোৱা পজিশ্যন নাপালেও মানে নিয়মাৱলী লিখি থোৱা আছে আপোনালোকে পঢ়িব পাৰে প্ৰত্যেকজনৰ দলৰ এজন হ'লেও সদস্য উপস্থিত থকাটো বাধ্যতামূলক
এইটো তুমি নীতি নিয়ম বনাই দিলে নহয় শুনক এতিয়া মোৰ অলপ আগত হেৰিৰ পৰা ফোন কৰিলে হৰিপ্ৰিয়া দলটোৰ পৰা আপোনালোকে নিশ্চয় গম পায় বহুত ভাল দল তেওঁলোকে ফোন কৰিছে যে এনেকুৱা ৰিজাল্টটো বহুত তেওঁলোকৰতো অভিযোগ আছে এতিয়া ফোন কৰি পিনি মোক কৈছে মই কৈছোঁ যে আপোনালোকে আহিব মই কি ক'ম মইতো প্ৰেছত বহি আছোঁ মই ফোন কৰি থাকোঁতে মই প্ৰেছত বহি আছোঁ মই কৈছোঁ বাইদেউ মোৰ ওচৰত ৰিজাল্ট ছিটখন নাই আপুনি বিশ্বাস কৰক মই স্ক্ৰিপ্টটো মই ফটো মাৰি পেলাই মই সময় পোৱা নাই আপোনালোকে নিশ্চয় দেখিছে চাগে হয়তো জলপান খোৱাৰ পৰা আজি মই যিমানখন কম্পিটিশ্যনখন বহুত কষ্ট হৈছে এখন যেতিয়া অনুষ্ঠান এটা পতা হয় কমিটিখনৰ বহুত কষ্ট হয় এইটোতো আমিও জানো কমিটিখন নাই কমিটিখনৰ মানুহৰ ভিতৰত যিখিনি দায়িত্ব লয় মানুহেই নাই দায়িত্বত থকা মানুহ এজনো নাই এতিয়া মই তাৰপিছত তেতিয়া তোমালোকে এটা ভুল কৰিলা যিকেইটা দলে পুৰস্কাৰ পোৱা নাই সেইকেইটা দলক তোমালোকে অভিযোগ দিবৰ কাৰণে মাতিছা নেকি অভিযোগ দিবৰ কাৰণে কাৰণ পুৰস্কাৰ নোপোৱা দলকেইটাই আকৌ এটা যাতায়াতৰ খৰচ কৰি তেওঁলোকে অভিযোগ দিবলৈ আহিব যদি সেই 6টা দলৰ প্ৰত্যেকটো দলৰ যদি এজনকে প্ৰতিনিধি ইয়ালৈ নাহে তেতিয়াহ'লে কি আমি প্ৰাইজটো নল'ম নেকি মানে পুৰস্কাৰটো বঁটা বিতৰণটো নহ'ব নেকি মানে ইয়াৰ অভিযোগ উত্থাপন কৰিবলৈ অভিযোগ নকৰা হ'লেতো আমি নকৰিলোহেঁতেন 6টা দল যদি কিবা কাৰণত 6টা দলৰ যদি এজন ব্যক্তিও নাহে তোমালোকে বঁটা বিতৰণী প্ৰতিযোগিতাখনিৰ সকলো ক্ষেত্ৰতে বিচাৰকৰ পৰিচালনা সমিতি সিদ্ধান্ত হ'ব বুলি গণ্য কৰা হ'ব লগতে ফলাফলৰ ক্ষেত্ৰত যোৱা আপত্তি থাকিলে বঁটা বিতৰণী সভাত বিচাৰকৰ সৈতে মত বিনিময় কৰিব পাৰিব এতিয়া বিচাৰক আছে নাই সেইটোৱে কৈছোঁ ন বিচাৰকজনক কথা কণ্টেক্ট কৰিছোঁ ন আমি সেইটো কৈছোঁ ন এতিয়া 8টা বাজিলে 6টা বজাত তোমালোকে বঁটা বিতৰণী অনুষ্ঠান কৰিবা এতিয়া বিচাৰক থাকিব কিন্তু এতিয়া 8টা বাজিলে বিচাৰক নাই মইতো আপোনাক কৈছোঁ দেখোন মোৰ ওপৰত এখন কমিটি আছে মই বুজাই দিছোঁ মই আজি যোৱাবাৰী সত্ৰৰ কম্পিটিশ্যনখন পাতোঁতে মোৰ নামটো পৰাণজ্যোতি দত্ত পৰাণজ্যোতি শইকীয়া বুলি ইয়াত আছে গম পাইছানে মানে ইমানটোৱে ডিফাৰেঞ্চ মই ইমানটোৱে ডিফাৰেঞ্চ মানে মই মানে মোক মানুহখিনিয়ে মানে তুমি গমালে নিচা কথাখিনি যিটো সুধিছোঁ সেইটো কোৱা সেইটো কথা বাকী মই কিনো ক'ম বাকী সময় আহক কমিটিৰ লগত পাতক আপোনালোকে মোৰ ওপৰত এখন কমিটি ছেক্ৰেটাৰী প্ৰেচিডেণ্টৰ লগত পাতিম ফুকন তাৰপিছত যুটীয়াভাৱে ৰিপুল দা আৰু দিগন্ত দা আৰু এটা কথা কওঁ তুমি কৈছিলা যে আমি 10 মিনিটৰ পৰা 12 মিনিট কৰিলোঁ বুলি প্ৰত্যেকটো দলক কোৱা হৈছে আমাৰ দলৰ দলপতি বিকাশ কলিতা নকুৰ দত্ত আহিব নহ'লে বিকাশ কলিতাটো গম পোৱা নাই আমি এটা পদ এৰি পেলাই আমাৰ দিহানাম পৰিৱেশন কৰিবলগীয়া হৈছে আমিতো তেতিয়া ব্যক্তিগতভাৱে কাকোৱে কোৱা নাই তেনেকে কৈ দিলে নহয় মানে প্ৰতিযোগিতাটো কি বুলি ভাবিছা এতিয়া সঞ্চালকে জানিব যে আমাৰ ৰাস উৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ যিখিনি দিহানাম প্ৰতিযোগিতা আছিল সেই প্ৰতিযোগিতাৰ দায়িত্ব আমাৰ সাংস্কৃতিক সমিতিক দিয়া হৈছিল সন্মানীয় জাজসকলে যি সিদ্ধান্ত দিলে গতিকে আমি উদযাপন সমিতি বাধ্য মানে সেই জাজসকলৰ যিখিনি সিদ্ধান্ত সেইটো আমি পালন কৰিব লাগিব জাজৰ ওপৰত আপোনালোকৰ যদি কিবা অভাৱ অভিযোগ আছে গতিকে সেইটো এতিয়া আমাৰ উদযাপন সমিতি কৰি লাভ নাই আমি তেওঁলোকক আমন্ত্ৰণহে কৰিছোঁ তেওঁলোকে কাক নিৰ্বাচন কৰিছে কেনেকৈ কৰিছে আৰু সেইমতে আমি উদযাপন সমিতিয়ে আমি বঁটা বিতৰণী সভা অনুষ্ঠিত কৰিব লাগিব আৰু সেইভাগে বঁটা বিতৰণ কৰিব লাগিব গতিকে আপোনালোকৰ যদি কিবা অভিযোগ আছে গতিকে আপোনালোকে জাজসকলৰ ওপৰত আপোনালোকে ব্যক্তিগতভাৱে কৰে আপোনালোকে সংগঠন হিচাপে কৰে তাত কোনো আমাৰ আপত্তি নাই দেই ঠিক আছে ধন্যবাদ বিচাৰকসকল আহিব নি এতিয়া যিহেতু আপোনালোকে কথা দিছিলে বোলে বঁটা বিতৰণী বিচাৰকে আমাক সিদ্ধান্ত দিলে সিদ্ধান্ত দিয়াৰ পিছত আমি তেওঁলোকক আমি মাতিব নোৱাৰো আপোনালোকৰ প্ৰতিযোগীসকলে নহয় আপোনালোকৰ বঁটা বিতৰণী অনুষ্ঠানত বিচাৰক উপস্থিত থাকিব তাৰমানে দুজনমান বিষয়ববীয়াই আপোনালোকৰ এতিয়াও কৰক আপোনালোকৰ ফোন নম্বৰ আছে ঠিক আছে আমি সিদ্ধান্ত সেইটো ল'ম বাৰু আপোনালোকৰ যিখিনি কাৰ্যসূচী আছে আপোনালোকে পালন কৰক ধন্যবাদ শ্ৰেষ্ঠ নেগেৰা মানৱ শিৰোমণি শিল্পী সমাজ শিৱসাগৰ শ্ৰেষ্ঠ খোলবাদক
সন্মিলিত আধ্যাত্মিক শিল্পী সমাজ আমগুৰি, শ্ৰেষ্ঠ নামতি পূৰ্বৰংগ শিল্পী সমাজ। এতিয়া আমি দলকেইটিৰ স্থান ঘোষণা কৰিব বিচাৰিছোঁ। তৃতীয় স্থান লাভ কৰিছে গুৰু গোবিন্দ শিল্পী সমাজ নামতি শিৱসাগৰ। তৃতীয় স্থান গুৰু গোবিন্দ শিল্পী সমাজ নামতি শিৱসাগৰ। দ্বিতীয় স্থান শিৰোমণি শিল্পী সমাজ শিৱসাগৰ। আৰু প্ৰথম স্থান অধিকাৰ কৰিছে পূৰ্বৰংগ শিল্পী সমাজ নামতি। নমস্কাৰ, পোনপ্ৰথমে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলৰ মাজলৈ। আৰু এইখিনিতে আপোনালোকক বিশেষ যি বাৰ্তা আপোনালোকৰ মাজলৈ দিব লৈছো আৰু জনাব বিচাৰিছো। আজি এটা খুবেই ডাঙৰ ঘটনা, আচলতে ঘটনা বুলি ক'ব লাগিব। গতিকে সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু অকল ভিডিঅ'টো চালেই নহ'ব, আপোনালোকে মতামত আগবঢ়াব লাগিব। আৰু দিহানাম প্ৰতিযোগিতাৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে সেইসকল ব্যক্তিয়ে আপোনালোকে কমেণ্ট আমাক কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ মতামতৰ খুবেই আমাক প্ৰয়োজন। গতিকে আপোনালোকে ভিডিঅ'টো সবিশেষ জানিবলৈ সম্পূৰ্ণ ৰূপত চাওক। পুনৰবাৰ আপোনালোকক মই জনাব বিচাৰিছোঁ, সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈছিল আজি 2024 বৰ্ষৰ আজি 24 তাৰিখে জৰাবাৰী সত্ৰত অনুষ্ঠিত হৈছিল দিহানাম প্ৰতিযোগিতা। সেই উক্ত প্ৰতিযোগিতা ভাগত অসমৰ বিভিন্ন প্ৰান্তৰ 6টা নে 7টা দলে অংশগ্ৰহণ কৰিছিলে। কিন্তু প্ৰতিযোগিতাত এটা ডাঙৰ বিসংগতি হৈছে আৰু সেই বিসংগতিটো আপোনালোকক প্ৰকাশ কৰিব বিচাৰিছো। আৰু সেই বিসংগতিটো কিমানটো গ্ৰহণযোগ্য আৰু ইয়াক আমি মানি ল'ব পাৰো নে নোৱাৰো আপোনালোকে কমেণ্ট কৰি জনাব। কাৰণ প্ৰতিযোগিতাত আপোনালোকে এই যে দেখিলে আগত আপোনালোকক ক্লিপকেইটা লগাইছো, আৰু এইখিনিত যে বিচাৰকক আমি ইমানখিনি প্ৰশ্ন সুধিবলৈ বিচাৰিলো আৰু বিচাৰকে সম্পূৰ্ণ উত্তৰ নিদি আমাৰ পৰা পলাই গুচি গৈছিলে। কাৰণটো কি আপোনালোকক সবিশেষ জনাই লওঁ, আপোনালোকে ভালদৰে শুনিব। সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা জৰাবাৰী যি দিহানাম প্ৰতিযোগিতাত দুজন বিচাৰক তাতে আছিলে। প্ৰথমজন হ'ল জানমণি কাকতি হলগুৰি তেখেত, আৰু দ্বিতীয় গৰাকী হ'ল বিচাৰক জিনুমা কাকতি নে কি তেনেকুৱা দেই, মই বিশেষ তেখেতৰ নাম নাজানো। জিনুমা বাইদেউ বুলি আমি সকলোৱে মাতো। আৰু বিশেষকে আমি মহিলা যি বিচাৰক তেখেতক আমি বিশেষকে আমি সুধিবলৈ নাপালো, কিন্তু মূল দায়িত্বত আছিলে জানমণি কাকতি। এই কিনাৰত আপোনালোকক প্ৰফাইলখন লগাই দিছো, আপোনালোকে চাওক। এজন ব্যক্তি দিহানামৰ ওপৰত কোনো অভিজ্ঞতা নোহোৱাকৈ তেখেতে আহি দিহানামৰ আসন লৈ আৰু দিহানামক এটা বেলেগ এটা পৰ্যায়ত তেওঁ বাছনি কৰিবলৈ আহিলে। আচলতে প্ৰতিযোগিতাৰ যি নিয়মাৱলী প্ৰস্তুত কৰি দিছিলে আয়োজক সমিতিয়ে, সেই আয়োজক সমিতিয়ে এটা নিৰ্ধাৰিত সময়, প্ৰতিযোগিতাৰ নিৰ্ধাৰিত সময় বাছনি কৰি দিয়ে। সেই বাছনি সময় আছিল 10 মিনিট। 10 মিনিটৰ ভিতৰত সম্পূৰ্ণ নামভাগ পৰিৱেশন কৰিব লাগিব, আৰু 10 মিনিটৰ ওপৰত হলে তাৰমানে প্ৰতিযোগিতাৰ অংশ হিচাপে নলয়, বহুত ঠাইত নলয়, আৰু সেইটো প্ৰযোজ্য। গতিকেলৈ আপোনালোকে নিজেই চালি জাৰি চাব কথাখিনি। আপোনালোকৰ আগত মই অৱগত কৰিছো, আৰু ভুল শুদ্ধখিনি মই নকওঁ, ভুল শুদ্ধখিনি আপোনালোকে আমাৰ কমেণ্টৰ মাধ্যমেৰে উত্থাপন কৰিব লাগিব। গতিকেলৈ দিহানামৰ লগত যিখিনি ব্যক্তি জড়িত হৈ আছে, দিহানামৰ যিসকল বিচাৰক ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত বিচাৰকৰ আসন অলংকৃত কৰি আছে, সেইসকল ব্যক্তিয়ে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ মতামত আগবঢ়াই আৰু এই কথাটো আমি ধৰিবলগীয়া হয় নে নহয় তাক আপোনালোকে সবিশেষ জনাব বুলি আশা ৰাখিলো। যেতিয়া দিহানাম প্ৰতিযোগিতা জৰাবাৰীত আয়োজন হৈছিলে, 7টা দলে পৰিৱেশন কৰিছিলে, 6টা নে 7টা দলে পৰিৱেশন কৰিছিলে। শেষত আমি জানিব পৰা মতে এটা দল নতুনকৈ উঠিছে, নৱপ্ৰজন্ম উদীয়মান শিল্পীসকল ওলাই আহিছে, দিহানামৰ প্ৰতি আগ্ৰহী হৈ আহিছে। তেওঁলোকৰ গাত কোনো দুখ নাই, তেওঁলোকে আহিছে, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, আৰু প্ৰথমবাৰ তেওঁলোকক এখন দিহানাম মঞ্চত দেখিলো। আৰু সেই দলটি পৰিৱেশন হ'ল সম্পূৰ্ণ 14 মিনিট প্ৰায় 40 ছেকেণ্ড হৈছে। গতিকেলৈ যেতিয়া এখন নিয়মাৱলীত আয়োজক সমিতিয়ে এটা নিৰ্ধাৰিত সময় দিয়াৰ পাছত, 10 মিনিট সময় দিয়াৰ পাছত যেতিয়া 14 মিনিট বা 15 মিনিট পৰিৱেশন হয়, তেতিয়াহ'লে সেই পৰিৱেশনক পুৰস্কাৰ দিবলৈ তেওঁলোক সক্ষম হয় নে নহয় আপোনালোকে কমেণ্ট কৰক। আপোনালোকে কমেণ্ট কৰি আমাক জনাওক কিমানটো গ্ৰহণযোগ্য আচলতে এই প্ৰতিযোগিতা ভাগ
কিয় এনেকুৱা বিসংগতি হৈছে আৰু এই কথাখিনিত আমি মাত মাতিবলৈ আমাৰ অধিকাৰ আছে নে নাই আপোনালোকে জনাওক। এইজন হৈছে জানমণি কাকতি আৰু এখেতক আগে পিছে দিহানামৰ লগত কোনো ক্ষেত্ৰত মই তেখেতক দেখা নাই। তেখেতে ভাওনাৰ মহিলা চৰিত্ৰ ৰূপায়ণ কৰে, তাত আমাৰ মাত মাতিবলগীয়া একো নাই। তেখেত বহুত অভিজ্ঞ বিহুৰ জাজ বহে, তাত আমি মাত মাতিবলগীয়া নাই। কিন্তু দিহানামৰ ওপৰত তেখেতৰ কিমান নলেজ আছে সেইখিনিও আমি ইমান নাজানো বাৰু। তেখেতৰ দিহানামৰ ওপৰত নলেজ থাকিবও পাৰে, কিন্তু আজিলৈকে আমি কাহানিও এই ভক্তি মাৰ্গৰ যিটো আধ্যাত্মিক দিশৰ লগত জড়িত থকা দিহানাম প্ৰভুৰ গুণানুকীৰ্তনত কেতিয়াও আমি কোনো দিশত লগ পোৱা নাই। আচলতে শিৱসাগৰত আমাক হয়তো সকলোৱে চিনি পায়। আমি বহুত সৰুৰ পৰা এই দিশটোৰ লগত জড়িত হৈ আছো। গতিকেলৈ আপোনালোকক পৰা আমি জানিব বিচাৰিছো এইজন বিচাৰকক আপোনালোকক মই পুনৰ অনুৰোধ জনাইছো যাতে দিহানামৰ অনুষ্ঠানত কেতিয়াও আসন অলংকৃত কৰিবলৈ যাতে নিদিয়ে, আৰু কোনো কাৰ্য সমিতিয়ে যাতে এনেজন বিচাৰক মাতি আপোনালোকৰ অনুষ্ঠানটি বদনামত যাতে পৰিবলৈ নিদিয়ে, তাক আপোনালোকে ধ্যান ৰাখিব। বহুখিনি অভিযোগ আছে, বহুখিনি আচলতে আজি জৰাবাৰী সত্ৰত বহুখিনি বিশৃংখল এটা পৰিৱেশ সৃষ্টি হ'ল, আৰু যিখিনি পৰিৱেশ সৃষ্টি হ'ল আপোনালোকৰ আগত সম্পূৰ্ণ ৰূপত আমি দেখাব বিচৰা নাই। আৰু বহুকেইটা দলে এই বিষয়টোৰ ওপৰত দৃষ্টিগোচৰ কৰিছে, আৰু আমাৰ ওচৰত সম্পূৰ্ণ তথ্য আছে। আপোনালোকে বাৰু প্ৰিয় দৰ্শক আপোনালোকে জনাওকচোন, প্ৰতিযোগিতাৰ যেতিয়া নিয়মাৱলী 10 মিনিট সময় থাকে, 10 মিনিটৰ সময় ওপৰত যদি আৰু 5 মিনিট আমি সময় পৰিৱেশন কৰো, তেতিয়া আমি সেই প্ৰতিযোগী হিচাপে আমি সেই প্ৰতিযোগিতা ভাগত মাৰ্কিঙত থাকো নে নাথাকো। আপোনালোকে আমাৰ ভুল হ'ব পাৰে, আমি মাত্ৰ আপোনালোকৰ পৰা জানিব বিচাৰিছো প্ৰতিযোগিতাৰ যেতিয়া সময় 10 মিনিট থাকে, 10 মিনিটত আৰু 5 মিনিট সময় পৰিৱেশন কৰিলে আমি সেই মাৰ্কশ্বিটৰ মাৰ্কিঙত আমি থাকিম নে নাথাকিম সেইটো আপোনালোকে কমেণ্ট। যেতিয়া ছচিয়েল মিডিয়াত কেতিয়াও এইটো ঘোষণা কৰিব নোৱাৰিব, বিচাৰকৰ বিৰুদ্ধে কোনো ওজৰ আপত্তি কৰিব নোৱাৰিব। যদি ওজৰ আপত্তি কৰে তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আজিকালি প্ৰতিখন কমিটিয়ে এই কথাষাৰ আগতীয়াকৈ লিখে, কিন্তু মই আপোনালোকক কওঁ, প্ৰতিখন কমিটিক কওঁ, আপোনালোকে যদি ভুল ত্ৰুটি নকৰে তেতিয়া কোনো প্ৰতিযোগীয়ে আপোনালোকৰ বিষয়ে এনেকুৱা বিৰোধিতা কেতিয়াও নকৰে। আপোনালোকে সেই কথাষাৰ লিখিবলৈ কোনো প্ৰয়োজন নাই। আজি বহু জেগাত আমি বিচাৰকৰ মন্তব্যত প্ৰথমতে বিচাৰকসকলে কয় যে ছচিয়েল মিডিয়াত কোনো যাতে এনেকুৱা ওজৰ আপত্তি, এনেকুৱা বিশৃংখলতাৰ সৃষ্টি নহওক বা কিবা কৰিলে আইনী ব্যৱস্থা ল'ম। কোনসকল ব্যক্তিয়ে কয়, কোনসকল বিচাৰকে কয় আপোনালোকে জানেনে? যাৰ অকণমান দাগ আছে সেইসকল ব্যক্তিয়ে হয়তো ভয়ত তেনেকুৱা কথা তেওঁলোকে পঢ়িলে জনাই থয়। যিজন প্ৰকৃত বিচাৰক, যিজনে প্ৰকৃত ধৰ্মৰ লগত বেপাৰ কৰা নাই, তেখেতে কেতিয়াও এইটো চিন্তা নকৰে। কাৰণ ভুল ত্ৰুটিখিনি যদি তেখেতে আমাৰ ঠিক আছে, আমাৰ ভুল ত্ৰুটি হৈছে, প্ৰতিটো দলৰ ভুল ত্ৰুটি হৈছে, তেওঁলোকে যদি অন দ্য স্পটত যদি প্ৰতিটো দলৰ খুঁটি নাতিখিনি যদি দেখাব পাৰে, বা বিচাৰকক আমি প্ৰতিযোগিতাৰ শেষত যেতিয়া আমি লগ হওঁ তেতিয়া বিচাৰকৰ পৰা আমি যিখিনি কথা জানিব বিচাৰো সেইখিনি যদি বিচাৰকে আমাক শুদ্ধ ৰূপত অকণমান জনাই দিয়ে, তেতিয়াহ'লে প্ৰতিযোগীসকল বহুতো উপকৃত হ'ব। কিন্তু যেতিয়া আমি বিচাৰকক কিছু কথা আমি জানিব বিচাৰিছিলো, আজি 2জন বিচাৰক জৰাবাৰীৰ পৰা পলাই গৈছে 2জন বিচাৰক। গতিকেলৈ এই বিষয়টোৰ ওপৰত দিহানামৰ যিখন সংৰক্ষণ সমিতি আছে, দিহানামৰ যি সমিতিখনৰ মূল বিষয়ববীয়াসকলক মই এই কথাষাৰ অৱগত কৰিছো যাতে আপোনালোকে দিহানামটোক এনেকুৱা বিশৃংখলতালৈ লৈ যাবলৈ নিদিব, অকণমান দৃষ্টিগোচৰ কৰক, আৰু যোগ্যজনেহে যাতে প্ৰতিযোগিতাৰ সেই বিচাৰকৰ আসনখন অলংকৃত কৰিব পাৰে তাৰ এটা সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰক। এজন অভিজ্ঞ লোককে সেই আসনখন অলংকৃত কৰিব। কাৰণ যদি তেওঁলোকৰ এই বিষয়টোৰ ওপৰত কোনো নলেজেই নাথাকে, তেওঁলোকে কেতিয়াও এটা শুদ্ধ বিচাৰ উলিয়াই দিব নোৱাৰে। আৰু আচলতে এটা কথা সদায় মনত ৰাখিব, এটা ভাল দলে যেতিয়া এজন ভাল ষ্টুডেণ্ট হওক বা এটা ভাল দল হওক, বহুত কষ্টৰে বহুত সাধনা কৰি এটা পৰ্যায় পায়গে। গতিকেলৈ সেই পৰ্যায়ত শুদ্ধ ৰূপত যেতিয়া পৰিৱেশন শৈলী সকলো ঠিক ঠাক কৰি যেতিয়া এটা দিশ পায়গে বহুত কষ্টৰ ফলত, তাৰপিছত যদি এনেকুৱা বিসংগতি কৰে আপোনালোকৰ নিশ্চয়
খং উঠিব আৰু যেতিয়া আমি 100% দিম 100% দিয়াৰ পিছতো আমি যেতিয়া বিমুখ হওঁ তেতিয়া আমাৰ নিশ্চয় বেয়া লাগিব আৰু যদি উপযুক্ত দল এটি এইটো কথা নহয় যে অসমৰ বিভিন্ন স্থানত প্ৰথম শ্ৰেষ্ঠতা অৰ্জন কৰাৰ কাৰণে যে এই কথাষাৰ আপোনালোকৰ মাজত আমি ইমান খুলি কৈছো বুলি আপোনালোকে নাভাবিব এইটো কাৰণে আপোনালোকক মই জনাইছো যে কেতিয়াবা ভুল ত্ৰুটি থাকি যাব পাৰে আৰু কেতিয়াবা ভাল দল ওলাই যাব পাৰে নতুন চামে খুব সুন্দৰ ৰূপত দিহানাম শিকিছে আজি যিটো দলে প্ৰথম স্থান লাভ কৰিছে তেখেতলোকৰো খুব সুন্দৰ পৰিবেশন আমাৰ চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ চেষ্টা কৰিম আপোনালোকে চাব খুব সুন্দৰ কণ্ঠ তেখেতেও শ্ৰেষ্ঠ নামতি হিচাপে তেখেতে পাইছে তাত আমি মাতিবলগীয়া কোনো কথা নাই কিন্তু যেতিয়া প্ৰতিযোগিতাৰ 10 মিনিট সময় দিছিলে তেখেতলোকে 10 মিনিট সময় পাৰ কৰি 5 মিনিট সময় বেছিকে গাই পৰিবেশন কৰিও প্ৰথম স্থান পাবলৈ সক্ষম হৈছে তাত আমি মাতিবলগীয়া মূল কথা আছে গতিকেলৈ আমি এইটো কাৰণে মাতিলো যেতিয়া বিচাৰকে আমাক একো উত্তৰ দিব নোৱাৰিলে কোনে উত্তৰ দিব আমাক উত্তৰ দিব কোনে আৰু আমি সুধিম কাক এইখিনি কথাটো আৰু এইভাগে যদি প্ৰতিজন বিচাৰকক আমি এৰি দিওঁ আমাৰ বদনাম হ'ব বুলি ভাবো ইটো দলৰ বদনাম হ'ব বুলি ভাবো আজি হিৰুমণিয়ে কৈছে আজি হিৰুমণি 11টা বজাৰ পৰা ৰাতি 9টা 10টালৈকে ৰৈ আছে গুৰু গোবিন্দ শিল্পী সমাজ আজি 11টা বজাৰ পৰা 9টা 10টালৈকে ঠাণ্ডাত কাপোৰ নিপিন্ধাকৈ তাত ৰৈ আছে কেৱল এটা কথাৰ বাবে সেইটো হ'ল এইখিনি পৰিবেশ আপোনালোকে দেখিছে এজন প্ৰথমতে আপোনালোকৰ ক্লিপত যিজন বিচাৰকৰ ক্লিপ লগাইছো সেইজন হৈছে মূল বিচাৰক জৰাবাৰী দিহানাম প্ৰতিযোগিতা মূল বিচাৰক তেখেতে সম্পূৰ্ণ মূলত দায়িত্ব লৈছে বুলি আমি জনামতে তেখেতে দায়িত্বত আছিল আৰু তেখেতে কৈছে তেখেতে অলৰেডি সেই দিহানাম দলটিক ভুল ধৰি গৈছে সেই দিহানাম দলটিক তেখেতে কৈছে যে তোমালোকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা আৰু কিবা কিবি ভুল ত্ৰুটি ধৰিছে ঠিক আছে ভুল ত্ৰুটি ধৰিছে কোনো কথা নাই আপোনালোকে সময়টো যেতিয়া আপুনি নিজে দেখাই দিছে আৰু আপোনাৰ মুখতে কৈছে যে সময় অতিক্ৰম কৰিছে সময় অতিক্ৰম কৰাৰ পাছত সেই দলটোৱে কেনেকৈ প্ৰথম স্থান পাবলৈ সক্ষম হ'ল এইটো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু এই বিষয়টোৰ ওপৰত আমাৰ দিহানামৰ যিসকল অভিজ্ঞ লোক আছে তেওঁলোকৰ মতামত আগবঢ়াব বুলি আমি আশা ৰাখিছো আৰু অতি সোনকালে আমি চেষ্টা কৰিম জানমণি কাকতি আজি পলাই গৈছে কিন্তু পলাই গৈছে আমাৰ মাজৰ পৰা আমাৰ প্ৰশ্ন উত্তৰ নিদি তেখেতে পলাই গৈছে কিন্তু আমি অতি সোনকালে তেখেতৰ পৰা আমি জানিব চেষ্টা কৰিম কিয় এনেকুৱা এটা কাম কৰিলে আৰু প্ৰতিযোগিতা আচলতে যদি তেখেতে বিচাৰক কৰিব নাজানে কিয় এনেকুৱা এখন মূল আসনত তেওঁ অংশগ্ৰহণ লৈছিলে কিয় দায়িত্ব লৈছিলে তেখেতে আমি ভালদৰে সুধিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকৰ মতামত আগবঢ়াব আৰু বিশেষকে আৰু দ্বিতীয় পৰ্যায়ত আমি কিমানখিনি কৰিব পাৰো চাওঁ আৰু এই প্ৰতিযোগিতা আমি বিসংগতি হ'বলৈ কেতিয়াও নিদিওঁ আয়োজক সমিতিক পুনৰবাৰ অনুৰোধ জনাইছো অসমৰ বিভিন্ন প্ৰান্তত হৈ থকা প্ৰতিযোগিতাৰ আয়োজক সমিতিসকলক বিনম্ৰতাৰে অনুৰোধ জনাইছো যাতে আপোনালোকে অভিজ্ঞ লোককহে বিচাৰকৰ আসন অলংকৃত কৰক অসমৰ বহুকেইজন অভিজ্ঞ লোক আছে বিভিন্ন প্ৰান্তত আছে যাৰ সাধনা আছে আমাৰ ককাতুল্য কিছুমান ব্যক্তি আছে তেখেতলোকেও বহুত অভিজ্ঞ নামৰ প্ৰতি চৰ্চা আছে তাল মান লয় লাখৰ পৰা সম্পূৰ্ণ যাৰ জ্ঞান আছে সেই লোককে এই দিহানামৰ এই মূল ইমান এখন সন্মানীয় আসনত অলংকৃত কৰক মূল আসনত আপোনালোকে সেই আসনত প্ৰদান কৰিবলৈ এজন অভিজ্ঞ লোকক আনক গতিকে বিনম্ৰতাৰে অনুৰোধ জনাইছো অজানিতে হোৱা ভুল ত্ৰুটিখিনি আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিছো আৰু বিচাৰকসকলৰ লগত আমাৰ ব্যক্তিগত কোনো ক্ষোভ নাই কিন্তু আপোনালোকে যেতিয়া আমি ভুল ত্ৰুটিখিনি সুধিলো তেতিয়া আপোনালোকে আমাৰ প্ৰশ্নৰ উত্তৰৰ পৰা ফালৰি কাটি যেতিয়া পলাই গ'ল আপোনালোকৰ বাবে এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিবলৈ সাজু কৰিলো আৰু সত্ৰৰ আজি এই পৰিৱেশটো সৃষ্টি হ'ল কেৱল আপোনাৰ বাবে জোনমণি কাকতি মনত ৰাখক সত্ৰৰ আজি যিটো পৰিৱেশ সৃষ্টি হ'ল কেৱল আপোনাৰ বাবে গতিকে আপুনি ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব উত্তৰটো দিব লাগিব কিয় এনেকুৱা এটা কাম কৰিলে আপোনাৰ হয়তো ঘনিষ্ঠতা সম্পৰ্ক থাকিব পাৰে সেইটো আমি নাজানো কিন্তু 5 মিনিট সময় কম সময় নহয় 30 ছেকেণ্ড বাঢ়িলেও আমি মানি ল'ব পাৰিলোহেঁতেন অসমৰ কেইবাটাও জনপ্ৰিয় দিহানামৰ দলে অংশগ্ৰহণ কৰিছিলে কোনো নজনা দলে অংশগ্ৰহণ কৰা নাই 2000 চনৰ পৰা যিসকল দিহানাম প্ৰতিযোগিতাত তেওঁলোকে শ্ৰেষ্ঠতা অৰ্জন কৰি আছে তেখেতলোকে আজি পৰিৱেশন কৰিছিলে সেই অনুষ্ঠানভাগিত
গতিকেলৈ সেই অনুষ্ঠানভাগিত আপুনি গৈ যিটো পৰ্যায়লৈ লৈ গ'ল আৰু জৰাবাৰী সত্ৰক যি অপমান আৰু যি বদনাম আপুনি জাপি দিলে তাৰ কাৰণে আপুনি সম্পূৰ্ণ ৰূপত দুখী জানমণি কাকতি। গতিকেলৈ আপুনি ইয়াৰ উত্তৰ দিব আৰু আপুনি দিহানামৰ ওপৰত আপোনাৰ কিমান নলেজ আছে আপুনি তাক আমাক দেখাব লাগিব। কাৰণ আপুনি পলাইছে আৰু আপুনি কৈছে বিচাৰক দুজনহে আছিলে, সেই দুজনৰ বিচাৰকৰ মাজত ইমান নম্বৰৰ ব্যৱধান কেতিয়াও হ'ব নোৱাৰে। আপুনি প্ৰথমতে কৈ পলালে বোলে এজন মইতো অকলে বিচাৰ কৰা নাই আৰু এজন আছিলে তেনেকে কিন্তু যেতিয়া সময় 5 মিনিট পাৰ হৈ যাব সেই দলটো কেতিয়াও মাৰ্কিং হ'বই নোৱাৰে। অমিয়া নেওগ কলিতাৰ বাইদেউ তেখেতলৈ ফোন কৰিছো, আমাৰ ভুল হ'ব পাৰে, প্ৰথমতে তেখেতলৈ ফোন কৰিও আমি জানি লৈছো কেতিয়াও সেই তেনেকুৱা দলৰ মাৰ্কিং হ'ব নালাগে। গতিকেলৈ এই কথাটোৰ ওপৰত আপোনালোকে দৃষ্টিগোচৰ কৰক। অসমৰ বিভিন্ন প্ৰান্তৰ দিহানাম আয়োজক সমিতি আৰু দিহানামৰ যিসমূহ বিষয়ববীয়া আছে, দিহানাম সংৰক্ষণ সমিতি যিসমূহ বিষয়ববীয়া হৈ আছে, তেখেতলোকে আপোনালোকে এই কমেণ্ট বক্সত মতামত আগবঢ়ক। আৰু কিবা যদি অজানিতে আমাৰ ভুল ত্ৰুটি থাকি গৈছে আমি ক্ষমা মাগিছো। অজানিতে আমাৰ যদি নকবলগীয়া কথাও ওলাই গৈছে মুখৰ পৰা তাৰ কাৰণে আপোনালোকে মাফ কৰিব। মাথো আপোনালোকৰ পৰা আমি জানিব বিচাৰিছো এইটো কিমান শুদ্ধ বিচাৰ হ'ল। ধন্যবাদ। কৃষ্ণ।